নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এইচএছ পাছ কৰাৰ পিছত এতিয়া আপোনালোকে কলেজবোৰত এডমিশ্যন ল'ব বিচাৰিব। এডমিশ্যন ল'বৰ কাৰণে আগৰ যি পদ্ধতি আছিলে অফলাইন যি কাগজৰ যোগেদি বা অফলাইন ফৰ্ম ফিল আপ কৰি যি এডমিশ্যন লোৱা প্ৰচেছ আছিল সেই প্ৰচেছ এতিয়াৰ পৰা নাই। আপোনালোকে যি অসম চৰকাৰৰ স্মাৰ্ট পৰ্টেল আছে বা সমৰ্থ পৰ্টেল আছে সেই সমৰ্থ পৰ্টেলৰ যোগেদি অনলাইন এপ্লাই কৰিব লাগিব। কলেজবিলাকত এপ্লাই কৰিবলৈ হ'লে অৰ্থাৎ এডমিশ্যন ল'বলৈ হ'লে আপোনাৰ মনৰ পচন্দ আপুনি কলেজ চুজ কৰি ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু সেই কলেজখনত যদি আপোনাৰ মাৰ্কছ ভাল তেতিয়াহ'লে আপোনালোকৰ ৰেংক আহিব বা আপোনাৰ মেইন লিষ্টত নাম আহিব। তেনেকৈ কিছু প্ৰচেছ আছে এতিয়া আপোনালোকে কৰিব পাৰে। এই পৰ্টেল কেতিয়াবাই অ'পেন হ'ল কিন্তু এতিয়ালৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰা নাই তেওঁলোকে এতিয়া কৰিবও পাৰিব। মই ইতিমধ্যে ভিডিঅ' বনাই আপলোড দিয়া হ'ল। বহুতসকল ছাত্ৰ ছাত্ৰীয়ে চালে ভিডিঅ'টো, আপোনালোকে চাব পাৰিব ভিডিঅ'টোত কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰি। 10 মিনিটৰ ভিডিঅ' হয়, সেইকাৰণে মই আপোনালোকক পুনৰ বনাই দিয়া নাই। সেই 10 মিনিটৰ ভিডিঅ'ত আপোনালোকে সকলো বুজি পাব কেনেদৰে অনলাইন এপ্লাই কৰা হয়। লগতে আপোনালোকে যেতিয়া BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰত নামভৰ্তি কৰিব তেতিয়া আপোনালোকৰ কিছুমান ছাবজেক্ট আছে, ক'ৰ 1 মাইনৰ ছাবজেক্ট, জেনেৰিক ছাবজেক্ট, SC ছাবজেক্ট। এই ছাবজেক্টবোৰ কি সেই বিষয়ে মই আপোনালোকক জনাম ভিডিঅ'ৰ যোগেদি। তেতিয়া আপোনালোকৰ সকলো ক্লিয়াৰিফিকেশ্যন দূৰ হ'ব যেতিয়া আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত নাম লগাব বা কলেজবিলাকত নামভৰ্তি কৰিব। যদি আপুনি শৰ্মা পৰ্টেলত যি অনলাইন এপ্লাই প্ৰচেছ আছে সেই প্ৰচেছ যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংক দি দিয়া হ'ব। আপোনালোকে তাত গৈ পেলাই লিংকত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰিব কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। আৰু যিসকল ছাত্ৰ ছাত্ৰী SAT DLEDক লৈ ইচ্ছুক তেওঁলোকে SAT DLEDৰ কাৰণে এপ্লাই কৰিব পাৰিব। 2024 বৰ্ষৰ SAT DLED আৰম্ভ হ'ব অতি শীঘ্ৰে। তাৰ ওপৰতো ভিডিঅ' বনোৱা আছে, আপোনালোকৰ চাব পাৰিব। ডেছক্ৰিপশ্যনত সেই ভিডিঅ' লিংক দিয়া হৈ যাব।